হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগত আগবাঢ়িছোঁ। এয়া হৈছে ইনষ্টেণ্ট খিচিৰি। অংগনবাদী স্কুলৰ পৰা দিয়া হয় সৰু সৰু পোৱালীবিলাকৰ কাৰণে। মোৰ ঘৰত এজনী সৰু পোৱালী আছে, সেইবাবে দিয়া হৈছিল। এয়া দেখিছে, সকলোবিলাক মিক্স হৈ থাকে ইয়াতে। যেতিয়া বনাব তেতিয়া ইয়াত অকল আপোনালোকে যদি ব্যৱহাৰ কৰে পিঁয়াজ, বিলাহী সকলোবিলাকে ব্যৱহাৰ কৰি পেলাই বনাব পাৰে, কিন্তু ইয়াত নিমখ নিদিলেই হ'ল, কাৰণ ইয়াত নিমখটো মিক্সে হৈ আছে, সেইবাবে নিমখ দিব নালাগে আৰু হালধি পাউডাৰ এইবিলাক দিব নালাগে। বাকী আপোনালোকৰ সোৱাদ অনুযায়ী আপোনালোকে বনাব পাৰে। এতিয়া ভালদৰে চাই থাকিব মই আজি কেনেকৈ বনাম। এয়া এখন হেতা লৈছোঁ আৰু এটা গামলা লৈছোঁ। ইয়াত মই দুহেতা ইনষ্টেণ্ট খিচিৰি ল'ম। এয়া দেখিছে, এহেতা লৈছোঁ প্ৰথমে ইমানকণকৈ, আৰু এহেতা মই এনেকৈ লৈ ল'ম। খাবলৈ কিন্তু ভাল লাগে, যেনেকৈ হ'লেও আপোনালোকে বনাব পাৰে। খিচিৰি টাইপৰ নিচিনাও বনাব পাৰে, আৰু মই আজি খিচিৰি টাইপৰ নিচিনা নবনাওঁ, মই আজি বেলেগ ধৰণে বনাম। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। এয়া মই অলপ গৰম পানী দি দিলোঁ ইয়াতে, যিহেতু গৰম পানী দি পেলাই ঘুলিব লাগিব, ঠাণ্ডা পানী দিলে আকৌ নহ'ব। মই যোনটো ধৰণে বনাইছোঁ সেইটো ঠাণ্ডা পানীত নহয়। এয়া গৰম পানী দি পেলাই মই এনেকৈ সান মিহলি কৰি আছোঁ। এয়া দেখিছে, গৰম পানী দিওঁতে কিন্তু এই বস্তুবিলাক ফুলি যায় দেই। আপোনালোকে কিন্তু অলপ অলপ দি পেলাই সানিব এনেকৈ, কাৰণ গৰম পানী দিয়াৰ পিছত বস্তুটো একেবাৰে ফুলি উঠে। এয়া দেখিছে, ফুলি উঠি যায় আৰু খাবলৈও কিন্তু বহুত ভাল লাগে। মই যোনটো ধৰণে বনাম সেইটো ধৰণে বনালে আপোনালোকে খাই বিৰাটেই ভাল পাব। ইয়াত এতিয়া মই নিমখ একো ব্যৱহাৰ নকৰোঁ, কাৰণ ইয়াত নিমখ দিয়া থাকে, আৰু হালধি পাউডাৰো ব্যৱহাৰ কৰিব নালাগে, কাৰণ এইখিনি হালধীয়া নিচিনাই হৈ আহে। সকলোবিলাক দাইল ইয়াত মিক্স হৈ আছে আৰু বহুত প্ৰ'টিন আছে, সেইবাবে। আৰু আনফালে মই টাৱা এখন গৰম কৰি ল'লোঁ। ইয়াতে মই অলপ ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে, ছাইডৰ পিনেও ৰিফাইনবিলাক গুচি গ'ল, আৰু সেইবাবে মই মাজলৈ আনিবৰ কাৰণে অলপ এনেকৈ লৰচৰ কৰি দিছোঁ। এতিয়া হেতাৰ এখন সহায়েৰে, যোনখনে মই সানিছিলোঁ সেইখন হেতাৰে আধা চামুচ মই এনেকৈ দি দিছোঁ। এয়া দেখিছে, এনেকৈ দি দিলোঁ। এয়া একেবাৰে সহজ হয় বনাবলৈ, খুব কম সময়ৰ ভিতৰতে হৈ আহে। খিচিৰি বনাবলৈ হ'লেও বেছি সময় নালাগে বাৰু, কম সময়ৰ ভিতৰতে হৈ যায়। মই কিন্তু এনেকুৱা সৰু সৰুকৈ বনাই পেলাইছোঁ, কাৰণ সৰু পোৱালীবিলাকে খিচিৰি হ'লে খাবলৈ ইমান ভাল নাপায়, আৰু এনেকুৱাকৈ যদি বনাই দিওঁ সিহঁতে ভাল পায় আৰু খাবলৈ, সেইবাবে মই এনেকৈ বনাইছোঁ। এয়া দেখিলে নহয়, এখন হৈ উঠিলে, এয়া দেখিলে লগালগ হৈ উঠিলে, খুব কম সময়ৰ ভিতৰতে হৈ উঠে। আৰু মই কেমেৰা কৰি থাকিবলৈ অলপ অসুবিধা হৈছে, কাৰণ হাতেৰেদি কৰি আছোঁ, অলপ লৰি গৈছে বাৰু। আপোনালোকে কিন্তু অসুবিধা পাইছে, তথাপিও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। এয়া দেখিছে নহয়, এখন হৈ উঠিলে। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। আকৌ এখন সেই একেধৰণেৰে মই তেল দি পেলাই আকৌ লগালগ এখন মই এনেকৈ দি দিছোঁ। এয়া দেখিছে, চাইজটো আপোনালোকে ইয়াতকৈ ডাঙৰো কৰিব পাৰে, কোনো কথা নাই। মই এনেই অকণমানিকৈ বনাইছোঁ। এনেকৈ বনালে খাবলৈও খুব ভাল লাগে, এনেই ভাল লাগি যায় কিবা এটা। এয়া দেখিছে, সৰু সৰুকৈ বনাই পেলাই মই টাৱাখনত 4খন এনেকৈ বনাবলৈ পাৰিছোঁ। যদি ডাঙৰকৈ বনায় তেতিয়া কমকৈ ধৰিব, সৰুকৈ বনালে এনেকৈ বেছিকৈ ধৰিব। এয়া পিঠা বুলিয়ে কৈছোঁ, যিহেতু পিঠা আকাৰত হৈছে। এয়া দেখিছে, দুহেতাৰ মানে লোৱাৰ কিমানখিনি হ'ব লাগে সিমানখিনি, বহুতখিনি যথেষ্টকৈ হৈছে। এয়া দেখিছে, গোটেইকেইখনে খুব সুন্দৰ হয়, খুব মানে খৰখৰীয়া টাইপৰ নিচিনা এটা হৈ আছে। আপোনালোকে বনালে ধৰিবলৈ পাৰিব। এতিয়া মই ফাইনেলি এখন প্লেটত সজাই পেলাই ল'লোঁ। এয়া দেখিছে, মাজত অকণমান টমেট' চচ লৈ লৈছোঁ, আৰু দুহেতাত কেইখন হৈছে, 7খন হৈছে মোৰ। আৰু অকণমান ডাঙৰ ডাঙৰকৈ বনালে কেইখনমান কম হৈ আহিব, আৰু এনেকুৱাকৈ বনাই খালে আপোনালোকে খায়ো ভাল পাব। সেয়েহে আজি ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবাঢ়ি পেলাই লৈ আহিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই।